যি প্ৰকাৰে এইবাৰ মানে ইলেকশ্যন হ'ল বা আপুনি ইলেকশ্যন বুলিয়ে ক'ব লাগিব কাৰণ 14 জনে ভোট দিয়ে বা 200 জনে ভোট দিয়ে তাতে ভোটদান হৈছে কিন্তু এটা কথা ঠিক পূৰ্বতে আসাম অলিম্পিকক এই ধৰণৰ কিন্তু ডেমক্ৰেটিক আমি কণ্ডিশ্যনছ দেখা নাই কাৰণ আগতে কি আছিলে ঘৰতে বহি পেলাই লিষ্ট বনাই ল'ব আৰু সেইটো ডাইৰেক্টলি গাই দিয়ে কোনেও ক'ব নোৱাৰিব যে শিলাদিত্য দেৱ স্কোৱাছৰ প্ৰেছিডেণ্ট হিচাপে কোনে নেশ্যনেল খেলিব যাব আৰু কোনে ইণ্টাৰনেশ্যনেল খেলিব সেইবিলাক সেই দায়িত্বটো আমাৰ নহয় আমাৰ হৈছে আমি খেল পাতিম আমি কেনেকৈ পইচা যোগাৰ কৰিম কেনেকৈ স্পন্সৰ যোগাৰ কৰিম কেনেকৈ আমি খেলটো পাতিম কেনেকৈ আমাৰ মানুহবিলাক ইনভলভ হ'ব সেয়ে আমাৰ দায়িত্ব আমাৰ ভাৰতবৰ্ষত বা আমাৰ অসমত এগ্ৰিকালচাৰ মিনিষ্টাৰ এতিয়া এগ্ৰিকালচাৰ মিনিষ্টাৰ কি এজন কৃষক হ'ব লাগিব এইটো কি দৰকাৰ আছে নেকি বা ধৰক আমাৰ অসমৰ হেল্থ মিনিষ্টাৰ এজন ডক্টৰ হ'ব লাগিব নেকি এতিয়া ডক্টৰ হ'লেহে আপুনি হেল্থ মিনিষ্টাৰ হ'ব তেনেকুৱাতো কোনো কথা নহয় বহুতে মোক কয় যে আপুনি টু স্পৰ্টছ পাৰ্চন নেকি আপুনি যে অলিম্পিকত ভাইচ প্ৰেছিডেণ্ট হ'ল মই ভাবোঁ যে এজন প্লেয়াৰ হ'লেই যে আপুনি অলিম্পিকৰ কিবা দায়িত্ব পাব বা পাব নালাগে বুলি নহয় কাৰণ মূল কথাটো হ'ল যে স্পৰ্টছ অৰ্গেনাইজাৰ এনেকুৱা হ'ব লাগে যে কোনো ধৰণৰ ডিছক্ৰিমিনেশ্যন নকৰে তেওঁ খেলটো ভাল পাব লাগে আৰু তেওঁ যেন অৰ্গেনাইজিং কৰাৰ এটা কেপাচিটি থাকে মই যেতিয়া বিধায়ক আছিলোঁ আমাৰ হোজাইত আমি মোৰ যিটো বিধায়ক পুঁজি আছিলে আপোনাৰ 10 কোটি টকা ছিগনেচাৰ প্ৰজেক্ট সেই 10 কোটি টকাৰ আমি পেভিলিয়নছ বনালোঁ দুটা ডাঙৰ পেভিলিয়ন হৈছে এটা পেভিলিয়ন আমি নামাকৰণ কৰিছোঁ ভাৰত ৰত্ন APJ আব্দুল কালামৰ নামত আৰু এটা পেভিলিয়ন আমি নামাকৰণ কৰিছোঁ ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ নামত নমস্কাৰ গগো স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ মোৰ সৈতে উপস্থিত আছে অসম অলিম্পিক সন্থাৰ নৱনিৰ্বাচিত উপসভাপতি লগতে হোজাই জিলা ক্ৰীড়া সন্থাৰ সন্মানীয় সভাপতি অসম স্কোৱাছ ৰেকেট সন্থাৰ সন্মানীয় সভাপতি লগতে হোজাই সমষ্টিৰ প্ৰাক্তন বিধায়ক তেখেত সকলোৱে পৰিচিত এগৰাকী জনপ্ৰিয় ৰাজনৈতিক নেতা তেখেত হ'ল শিলাদিত্য দেৱ শেহতীয়াভাৱে যিহেতু তেখেত অসম অলিম্পিক সন্থাৰ নতুন কমিটিত অন্তৰ্ভুক্ত হৈছে আমি তেখেতৰ মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম ডাঙৰীয়া প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ অভিনন্দন জ্ঞাপন কৰিছোঁ যিহেতু অসম অলিম্পিক সন্থাৰ যিখন নতুন সমিতি তাত আপুনি অন্তৰ্ভুক্ত হৈছে উপসভাপতি পদত আপুনি অধিষ্ঠ হ'ল কেনেকুৱা লাগিছে মনটো কি ক'ব এই মুহূৰ্তত চাওক স্পৰ্টছত যেতিয়া আপুনি চাব সকলোৰে এটা ইচ্ছা থাকে যিসকল স্পৰ্টছ পাৰ্চন তেওঁলোকে নেশ্যনেল খেলিব বা ইণ্টাৰনেশ্যনেল যাব বা আৰু ভাল কৰিব হ'লে অলিম্পিকত খেলিব তেনেকুৱা কিন্তু আমি স্পৰ্টছ পাৰ্চন নহয় আমি স্পৰ্টছ অৰ্গেনাইজাৰ আৰু স্পৰ্টছ অৰ্গেনাইজাৰ হিচাপেও যেনেকৈ মই স্কোৱাছৰ সভাপতি হিচাপে কাম কৰি আছোঁ বা হোজাই জিলাৰ সভাপতি হিচাপে কাম কৰি গৈ আছোঁ আমাৰো এটা মনত থাকে যে কেতিয়াবা আমি অলিম্পিকৰ হৈ পেলাই কাম কৰিম কাৰণ ডেট ইজ দি হাইয়েষ্ট বডি মানে অসমৰ ক্ষেত্ৰত আসাম অলিম্পিক এছ'চিয়েশ্যন হৈছে হাইয়েষ্ট বডি আৰু ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন হৈছে ভাৰতবৰ্ষৰ কাৰণে হাইয়েষ্ট বডি তো সেইটো এটা গৌৰৱৰ কথা যে আমি অলিম্পিকত কাম কৰিব পাৰিম আৰু চেষ্টা কৰিম যে পৰিৱেশ আৰু ভাল কৰাৰ কাৰণে ক'ৰবাত যেন ডিছক্ৰিমিনেশ্যন নহয় প্লেয়াৰ্ছসকলে যেন তেওঁলোকৰ ৰাইটফুল মানে খিনি পায় যিখিনি পাবলগীয়া তো সেইটোৱে মূল উদ্দেশ্য আৰু যিহেতু অসম অলিম্পিক সন্থাৰ সভাপতি হিচাপে আছে কেন্দ্ৰীয় মন্ত্ৰী প্ৰাক্তন অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু সম্পাদক হিচাপে আছে লক্ষ্য গগৈ ডাঙৰীয়া গতিকে তেখেতসকলৰ নেতৃত্বত বা তেখেতসকলৰ অধীনত আপোনালোকে যিহেতু আপুনি উপসভাপতি পদত অধিষ্ঠিত হ'ল গতিকে কিদৰে কাম কৰি যোৱাৰ পৰিকল্পনা আছে বা তেখেতসকলৰ সন্দৰ্ভত কি ক'ব মন্তব্য চাওক আমাৰ আসাম অলিম্পিক এছ'চিয়েশ্যনৰ সভাপতি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এয়া দ্বিতীয়বাৰৰ বাবে তেওঁ সভাপতি হৈছে আৰু যোৱা 4 বছৰ তেওঁ সভাপতি আছিলে আৰু অসমৰ ক্ষেত্ৰত আমি লাভৱান এইকাৰণে কাৰণ তেওঁ ভাৰতবৰ্ষৰ স্পৰ্টছ মিনিষ্টাৰ আছিল আৰু সেই সময়তে তেওঁ যেতিয়া মিনিষ্টাৰ অফ ষ্টেট ফৰ স্পৰ্টছ আৰু ইউথ এফেয়াৰ আছিলে আমি অসমত 2016 চনত নিশ্চয় মনত আছে যে সাউথ এছিয়ান গেমছ সাউথ এছিয়ান ফেডাৰেশ্যন গেমছ আমাৰ অসমত হৈছিল আৰু সেই সময়তে আমাৰ বহু ডিচিপ্লিনত আমি ইনফ্ৰাষ্ট্ৰাকচাৰ আমি পাইছিলোঁ নতুন নতুন ষ্টেডিয়াম হৈছিল আৰু বিশেষকৈ মই য'ত সভাপতি হৈ আছোঁ আসাম স্কোৱাছ ৰেকেট এছ'চিয়েশ্যনৰ তাতে আমাৰ একদম ব্ৰেণ্ড নিউ ষ্টেট অফ দি আৰ্ট মানে ষ্টেডিয়াম এখন পালোঁ কোৰ্টছ পালোঁ 4টা কোৰ্ট আছে ভাৰতবৰ্ষৰ চেন্নাই বা ধৰক দিল্লী মুম্বাই তেনেকৈ সেই লেভেলৰ ষ্টেণ্ডাৰ্ডৰ আমি কোৰ্টছবিলাক অসমতো পালোঁ
সেইকাৰণে আমি উপকৃত হৈছোঁ আৰু আশা ৰাখিছোঁ যে তেখেতৰ যিটো দ্বিতীয় টাৰ্ম এই দ্বিতীয় টাৰ্মত আমি আৰু হয়তো এডভান্স কৰিব পাৰিম। লক্ষ্য কোঁৱৰো যোৱাবাৰ ছেক্ৰেটেৰী আছিলে, তেওঁৰ কাৰণে প্ৰথম টাৰ্ম আছিল। তেওঁ নিজেও হয়তো কাম কৰি পেলাই এটা এক্সপিৰিয়েঞ্চ গেইন কৰিছে। সেই এক্সপিৰিয়েঞ্চটো এতিয়া তেওঁ নিশ্চয় দ্বিতীয় টাৰ্মত লগাব। যিবিলাক খামখেলি হয়তো প্ৰথম টাৰ্মত হৈছিল সেইখিনি হয়তো শুধৰণি কৰি পেলাই আৰু এটা ভাল আমি পৰিৱেশ সৃষ্টি কৰিব পাৰিম অসমত আমাৰ ল'ৰা ছোৱালীসকলৰ কাৰণে। অভাৰঅল যদি কমিটিখন আপুনি চাবলৈ যায়, সভাপতি সম্পাদকক বাহিৰেও উপসভাপতি 10জন আছে বা এছিষ্টেণ্ট ছেক্ৰেটেৰী আছে, লগতে যুটীয়া সম্পাদকো আছে। গোটেই তাতে সকলো ধৰণৰ ক্ৰীড়া সংগঠক বা প্ৰাক্তন খেলুৱৈ সকলোৱে স্থান পাইছে বুলি আপুনি ভাবেনে, কি ভাবে? চাওক, এইটো এটা ডাঙৰ প্ৰশ্ন যে বহুতে মোক কয় যে আপুনি টু স্পৰ্টছ পাৰ্চন নেকি, আপুনি যে অলিম্পিকত ভাইচ প্ৰেছিডেণ্ট হ'ল। মই ভাবোঁ যে এজন প্লেয়াৰ হ'লেই যে আপুনি অলিম্পিকৰ কিবা দায়িত্ব পাব বা পাব নালাগে বুলি নহয়। কাৰণ মূল কথাটো হ'ল যে স্পৰ্টছ অৰ্গেনাইজাৰ এনেকুৱা হ'ব লাগে যে কোনো ধৰণৰ ডিছক্ৰিমিনেশ্যন নকৰে, তেওঁ খেলটো ভাল পাব লাগে আৰু তেওঁ যেন অৰ্গেনাইজিং কৰাৰ এটা কেপাচিটি থাকে। যিসকল খেলুৱৈ এতিয়া তেওঁলোকৰ কনচেনট্ৰেশ্যনটো খেলত দিব লাগে। তেওঁলোকে যদি এতিয়া ধৰক আমাৰ ভাৰতবৰ্ষত বা আমাৰ অসমত এগ্ৰিকালচাৰ মিনিষ্টাৰ, এতিয়া এগ্ৰিকালচাৰ মিনিষ্টাৰ কি এজন কৃষক হ'ব লাগিব, এইটো কি দৰকাৰ আছে নেকি? বা ধৰক আমাৰ অসমৰ হেল্থ মিনিষ্টাৰ এজন ডক্টৰ হ'ব লাগিব নেকি? এতিয়া ডক্টৰ হ'লেহে আপুনি হেল্থ মিনিষ্টাৰ হ'ব, তেনেকুৱাতো কোনো কথা নহয়, হয়নে নাই? এতিয়া আমাৰ মাইনৰিটি ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰ আছে, এতিয়া মাইনৰিটি ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰ কি মুছলমান হ'ব লাগিব, কোনো কথা আছে নেকি? আমাৰ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া এটা মাইনৰিটি ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰ আছে। এইকাৰণে কথাটো হ'ল কিমান আন্তৰিকতাৰে আপুনি কামটো কৰিব তাৰ ওপৰত নিৰ্ভৰ কৰিব আপোনাৰ সেই দায়িত্বটো। সেইকাৰণে আৰু আমাৰ অলিম্পিকত এনেকুৱাও আছে যে ক্ৰিকেট খেলা মানুহ তেওঁ হয়তো বেলেগ কিবা ডিচিপ্লিনৰ সভাপতি হৈছে। তেতিয়া সেইকাৰণে ক্ৰিকেটৰ মানুহজন যে ক্ৰিকেটতো থাকিবলৈও কথা নহয়। কথাটো হৈছে আপুনি স্পৰ্টছ লাভাৰ হ'ব লাগিব আৰু আপুনি যেন কাৰো প্ৰতি অন্যায় নকৰে এজন অৰ্গেনাইজাৰ, সেই ভাৱটো আপোনাৰ থাকিব লাগিব। ইউ শুড বি এ গুড জাজ, ইউ শুড বি এ গুড অৰ্গেনাইজাৰ। আৰু দ্বিতীয়টো হৈছে কি, কোনো অৰ্গেনাইজাৰে কিন্তু চিলেকশ্যন নকৰে, সেইটো মনত ৰাখিব। এতিয়া ফৰ এক্সাম্পল মই স্কোৱাছৰ সভাপতি, এতিয়া মই স্কোৱাছ কিমানখিনি খেলিব জানো সেইটো পিছৰ কথা, কিন্তু মই চিলেকশ্যন নকৰোঁ। চিলেকশ্যন কৰাৰ কাৰণে আমাৰ বেলেগ মানে কমিটি আছে, ছাব কমিটি আছে, টেকনিকেল কমিটি আছে, তেওঁলোকে চিলেকশ্যন কৰি দিব, তাতে আমি ইণ্টাৰফেয়াৰ নকৰোঁ। সেইকাৰণে কোনেও ক'ব নোৱাৰিব যে শিলাদিত্যদেৱ স্কোৱাছৰ প্ৰেছিডেণ্ট হিচাপে কোনে নেশ্যনেল খেলিব যাব আৰু কোনে ইণ্টাৰনেশ্যনেল খেলিব, সেই দায়িত্বটো আমাৰ নহয়। আমাৰ হৈছে আমি খেল পাতিম, আমি কেনেকৈ পইচা যোগাৰ কৰিম, কেনেকৈ স্পনচৰ যোগাৰ কৰিম, কেনেকৈ আমি খেলটো পাতিম, কেনেকৈ আমাৰ মানুহবিলাক ইনভলভ হ'ব, সেয়ে আমাৰ দায়িত্ব। যিহেতু আপুনি হোজাই জিলা ক্ৰীড়া সন্থাৰো সন্মানীয় সভাপতিৰ লগতে অসম স্কোৱাছ ৰেকেট সন্থাৰো আপুনি সভাপতি হিচাপে আছে, গতিকে কোনটো সন্থাৰ পৰা আপুনি এইবাৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে বা আপুনি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলে? মই হোজাইৰ পৰা প্ৰতিনিধিত্ব কৰিছিলোঁ, কাৰণ হোজাই জিলাৰ ক্ৰীড়া সংস্থাৰ মই সভাপতি আৰু হোজাই জিলাৰ পৰা মই প্ৰতিনিধিত্ব কৰিছিলোঁ। আৰু আপুনি ডিব্ৰুগড়লৈ গৈছিলে, ডিব্ৰুগড়ত এবাৰ কেনেকুৱা লাগিলে অভাৰঅল গোটেই যদি চাই আপুনি? ইয়াৰ পৰা যিহেতু গৈছিলে অভিলেখ সংখ্যক ক্ৰীড়া সংগঠক অসমৰ ৰাজ্যিক বা জিলা ক্ৰীড়া সন্থা ডিব্ৰুগড়লৈ গৈছিলে, সুন্দৰ ব্যৱস্থাপনা কৰিছিলে, হোটেলৰ পৰা আদি কৰি খোৱা বোৱা আদি কৰি তাত সুন্দৰ পৰিৱেশে বিৰাজ কৰিছিলে, আপোনাৰ হয়তো ভাল লাগিলে। আৰু আগদিনাখন ভোজ মেলৰো ব্যৱস্থা কৰা হৈছিলে, য'ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহিছিলে, লগতে ৰামেশ্বৰ তেলী ডাঙৰীয়া আহিছিলে, আপোনালোকৰ লগতে কেইবাজনো বিধায়ক উপস্থিত আছিলে, প্ৰাক্তন বিধায়ক উপস্থিত আছিলে। চাওক, মই স্কোৱাছৰ সভাপতি অসমৰ, আৰু স্কোৱাছৰ সভাপতি হিচাপে আমি চেন্নাই গৈ থাকোঁ। আমাৰ যিবিলাক এনুৱেল জেনেৰেল বডি মিটিং হয় বা আমাৰ নেশ্যনেল লেভেল যিবিলাক ইভেণ্টছ হয় তাতে আমি যোগদান কৰোঁ। কিন্তু যদি কম্পেয়াৰ কৰোঁ যে চেন্নাইৰ প্ৰগ্ৰামছবিলাক আমাৰ যে পাতে তাৰ তুলনাত আমাৰ অসম অলিম্পিক মানে আছাম অলিম্পিক এছ'চিয়েশ্যনে যিটো প্ৰগ্ৰাম পাতিছে ডিব্ৰুগড়ত বহুত ধুনীয়াকৈ পাতিছে, এটা ষ্টেণ্ডাৰ্ড মানে প্ৰগ্ৰাম পাতিছে। আৰু যি প্ৰকাৰে এইবাৰ মানে ইলেকশ্যন হ'ল বা আপুনি ইলেকশ্যন বুলিয়ে ক'ব লাগিব, কাৰণ 14জনে ভোট দিয়ে বা 200জনে ভোট দিয়ে, তাতে ভোটদান হৈছে। কিন্তু এটা কথা ঠিক, পূৰ্বতে আছাম অলিম্পিকক এই ধৰণৰ কিন্তু ডেম'ক্ৰেটিক আমি কণ্ডিশ্যনছ দেখা নাই। কাৰণ আগতে কি আছিলে, ঘৰতে বহি পেলাই লিষ্ট বনাই ল'ব আৰু সেইটো ডাইৰেক্টলি গাই দিয়ে। এইবাৰ লিষ্ট বনোৱা হৈছে এইকাৰণে যে
গোটেই হাউচটো নিৰ্ণয় কৰিছিল আৰু গোটেই হাউচে যেতিয়া নিৰ্ণয় লৈছে যে সভাপতিৰ ওপৰতে তেওঁক মানে দায়িত্ব অৰ্পণ কৰা হ'ল সভাপতিয়ে তেতিয়া কৈছে যে ঠিক আছে আমি সবে মিলিজুলি কমিটি বনোৱা হ'ব কিন্তু ইট শুড বি ভোটেড সেইকাৰণে এটা ভোটিঙৰ এটা প্ৰক্ৰিয়া ৰাখি পেলাই তাক ডেমক্ৰেটিক এটা আউটলুক দিয়াৰ চেষ্টা হৈছে আগন্তুক দিনত চাগে আৰু হয়তো বস্তুটো আৰু ট্ৰান্সপাৰেণ্ট হ'ব কিছুদিনৰ পূৰ্বে আজি হোজাই জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা নৱনিৰ্বাচিত সম্পাদক লক্ষ্য কোঁৱৰ ডাঙৰীয়া উপস্থিত আছিলে য'ত ৰাজ কাকতি ডাঙৰীয়া উপস্থিত আছিলে হীৰেণ গগৈ ডাঙৰীয়া উপস্থিত আছিলে জেহেলুল হক ডাঙৰীয়া উপস্থিত আছিলে আপোনালোকৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হৈছিলে আপুনিও য'ত উপস্থিত আছিলে হয় ইতিমধ্যে আমাৰ আসাম অলিম্পিক এছ'চিয়েশ্যনৰ জেনেৰেল ছেক্ৰেটাৰী এজন ভাইচ প্ৰেছিডেণ্ট দুইজন জইণ্ট ছেক্ৰেটাৰী দুইজন এছিষ্টেণ্ট ছেক্ৰেটাৰী দুইজন কাউন্সিল মেম্বাৰ তেওঁলোক মানে ভ্ৰমণত ওলাইছে বেলেগ বিভিন্ন জিলাসমূহত তেওঁলোকে গৈ আছে আৰু এইটো এটা ভাল কথা যে একদম ষ্টাৰ্টিঙতে তেওঁলোকে যে প্ৰত্যেকটা জিলাত গৈ কাম কাজখিনি চাবৰ কাৰণে আৰম্ভ কৰিছে সেই প্ৰকাৰে তেওঁলোকে হোজাইতো আহিছিল আৰু হোজাইত আমি এটা ফেলিচিটেশ্যন প্ৰগ্ৰাম এটা ৰাখিছিলোঁ সৰুকৈ তেওঁলোকক আমি সম্বৰ্ধনা জনাইছোঁ আৰু তেওঁলোকেও এশ্যোৰ কৰিছে যে হোজাই স্পৰ্টছ ডেভেলপমেণ্টৰ ক্ষেত্ৰত আসাম অলিম্পিকে যিমানখিনি সহায় আগবঢ়াব পাৰে তেওঁলোকে কৰিব সেইখিনি অসম অলিম্পিক সন্থাৰ যেতিয়া নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল বা শেষ হৈ গ'ল তাৰ পাছতো এটা কথা চৰ্চা হৈছিল যে অসম অলিম্পিকৰ নিৰ্বাচনত বা বিভিন্ন জিলা ক্ৰীড়া সন্থা বা ৰাজ্যিক ক্ৰীড়া সন্থাৰ নিৰ্বাচনত মানে ৰাজনৈতিক ব্যক্তিৰ প্ৰাদুৰ্ভাৱ মানে অলপ আগতকৈ হয়তো বেছি হৈছে গতিকে এইটো ভাল লক্ষণ বুলি ভাবেনে আপুনি মানে কি বুলি ভাবিব আপুনি এই সন্দৰ্ভত ইতিমধ্যে আপুনি উল্লেখ কৰিছে তথাপিতো যদি আপোনাক সুধিছোঁ মই পুনৰবাৰ চাওক এতিয়া পলিটিচিয়ান হোক ডক্টৰ হোক ইঞ্জিনিয়াৰ হোক স্পৰ্টছ পাৰ্চন হোক তেওঁৰ মনত যদি খেলৰ প্ৰতি ইণ্টাৰেষ্ট আছে ভাল পোৱাটো আছে তেতিয়া তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰে আৰু বিশেষকৈ দেখা যায় কি আপুনি দুৰ্গা পূজাহে পাতক বিহুহে পাতক আপুনি খেল পাতক তাতে জেনেৰেলি লোকেল MLA হোক বা লোকেল এজন ষ্ট্ৰং পলিটিচিয়ান হোক তেওঁলোকে ইনভলভমেণ্টটো বেছি হয় কাৰণ এইটো কাৰণে কাৰণ তেতিয়া অৰ্গেনাইজেশ্যনটো ভাল হয় কাৰণ ভাল এইকাৰণে হয় কাৰণ যিকোনো এটা কাম কৰিব হ'লে আপোনাৰ ফাইনেন্সৰ প্ৰয়োজন টকাটো কেনেকৈ কোনে যোগাৰ কৰিব পাৰে সেইকাৰণে যোনে বেছি টকা যোগাৰ কৰিব পাৰিব তেতিয়া সেই অৰ্গেনাইজেশ্যনটো বেছি ভাল হ'ব যিকোনো এটা খেল পাতিব হ'লে আপোনাৰ বহুত টকাৰ প্ৰয়োজন পৰে সেই টকাটো সাধাৰণ মানুহে গৈ পেলাই বজাৰৰ পৰা আনাটো অলপ কষ্টকৰ হৈ যায় সেইকাৰণে কোনোবা ষ্ট্ৰং পলিটিচিয়ান যদি থাকে সেই কামখিনি অলপ ইজি হয় মই ভাবোঁ আৰু সেইকাৰণে যাৰ যাৰ ইণ্টাৰেষ্ট আছে তেওঁলোকে কাম কৰি গৈ আছে যেহেতু আপুনি হোজাই জিলা ক্ৰীড়া সন্থাৰ সন্মানীয় সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আপুনি দায়িত্ব কেতিয়া মানে কাৰ্যভাৰ গ্ৰহণ কৰিছিলে আৰু কিমান বছৰ অতিক্ৰম কৰিলে আৰু আপোনাৰ দিনত কেনেকুৱা ধৰণৰ কাম চলি আছে বা এতিয়া ডেভেলপমেণ্টৰ কাম কেনেকুৱা ধৰণৰ হৈ আছে স্পৰ্টছত কি ক'ব মোৰ এতিয়া ছেকেণ্ড টাৰ্ম চলি আছে হোজাই জিলা সভাপতি হিচাপে আৰু আকৌ আমাৰ নেক্সট ডিউ 2025 নৱেম্বৰ মাহ আৰু ইতিমধ্যে মই যেতিয়া বিধায়ক আছিলোঁ আমাৰ হোজাইত আমি মোৰ যিটো বিধায়ক পুঁজি আছিলে আপোনাৰ 10 কোটি টকা ছিগনেচাৰ প্ৰজেক্ট সেই 10 কোটি টকাৰ আমি পেভিলিয়নছ বনালোঁ দুটা ডাঙৰ পেভিলিয়ন হৈছে এটা পেভিলিয়ন আমি নামাকৰণ কৰিছোঁ ভাৰত ৰত্ন APJ আব্দুল কালামৰ নামত আৰু এটা পেভিলিয়ন আমি নামাকৰণ কৰিছোঁ ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ নামত আৰু ছুইমিং পুল যেনেকৈ আমি এটা নতুন বনাই আছোঁ আমি এইটোৰ নামাকৰণ হৈছে শ্বহীদ কনকলতা বৰুৱা ছুইমিং পুল হিচাপে ইনডোৰ ষ্টেডিয়ামটো মোৰ সময়তে কমপ্লিট হ'ল সেইটোৰ নাম আমি কৰিছোঁ নেতাজী সুভাষ চন্দ্ৰ বোস ইনডোৰ ষ্টেডিয়াম আৰু গোটেই কমপ্লেক্সটোৰ নাম আমি ৰাখিছোঁ স্বামী বিবেকানন্দ ক্ৰীড়াংগন যিটো মানে একচুৱেল যিটো হোজাই ষ্টেডিয়ামটো সেইকাৰণে বিগত আপুনি 4-5 বছৰত মানে এইখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰ'থ এটা হৈছে ফিল্ডৰ ক্ষেত্ৰত আমি অলপ পিছুৱাই আছোঁ আমি চেষ্টা কৰি আছোঁ যে এইবাৰ বৰষুণৰ পিছত আমাৰ ফিল্ডটো তৈয়াৰ হৈ যাব যেহেতু আপুনি বৰ্তমান সময়ত হোজাই সমষ্টিৰ প্ৰাক্তন বিধায়ক গতিকে আপুনি স্পৰ্টছত মনোনিৱেশ কৰিবৰ কাৰণে অধিক সময় পাইছে হয়তো আমি ছ'চিয়েল মিডিয়াতো আপোনাক দেখা পাই থাকোঁ বিভিন্ন আপোনাৰ আপডেট পাই থাকোঁ আপুনি খুব সক্ৰিয়ভাৱে আপুনি সেইখিনি মানুহক জনাই থাকে চাওক ইতিমধ্যে আমাৰ এজনী ছোৱালী হোজাইৰ ছোৱালী ডিমাচা ছোৱালী তাই চিলেক্টেড হৈছে আপোনাৰ নেশ্যনেল খেলিবৰ কাৰণে নেশ্যনেল ওমেন ফুটবল খেলিবৰ কাৰণে তাৰপিছত আৰু এজনী ছোৱালী আপোনাৰ চিলেক্ট হৈছে এতিয়া এথলেটিক্সত তেনেকৈ আমাৰ ভাল প্ৰগ্ৰেছ ক্ৰিকেটতো আমাৰ ছোৱালী ষ্টেট লেভেল আহি পাইছে সেইকাৰণে প্ৰগ্ৰেছটো ভাল কিন্তু আমি গ্ৰ' কৰি আছোঁ মানে আৰু অলপ সময় লাগিব বাট হোজাই
এটা কেন্দ্ৰবিন্দু হ'ব স্পৰ্টছৰ কাৰণে অসমত, সেইটোতো হ'ব আগন্তুক দিনত। যেহেতু আপুনি অসম স্কোৱাছ ৰেকেট সন্থাৰো সন্মানীয় সভাপতি পদত অধিষ্ঠিত হৈ আছে, গতিকে বৰ্তমান সময়ত যি ধৰণে স্কোৱাছটো অসমত জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰিব লাগিছিলে সেই ধৰণে হয়তো হোৱা নাই, হয়তো বা অসমলৈ অহা অলপ দেৰি হৈছে গেমটো। গতিকে আপুনি এই গেমটো আগুৱাই নিয়াৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পদক্ষেপ আগতে গ্ৰহণ কৰিছে বা আগন্তুক সময়ত গ্ৰহণ কৰিব, কেনেকুৱা ধৰণৰ পৰিকল্পনা আছে আৰু খেলুৱৈ সৃষ্টিৰ কাৰণে কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে আপোনালোকে? চাওক, আজিকালি ন' ডাউট যে খেলো ইণ্ডিয়াৰ পিছত আমাৰ ঘৰত গাৰ্জিয়ানসকলেও অলপ ইণ্টাৰেষ্ট লৈছে। খেলো ইণ্ডিয়াৰ যি স্কীম, সেই স্কীমৰ আধাৰত এতিয়া আমাৰ ল'ৰা ছোৱালীসকল আগবাঢ়ি আহিছে বা গাৰ্জিয়ানসকলেও তেওঁলোকে ইণ্টাৰেষ্ট লৈছে যে ল'ৰা ছোৱালীসকলক খেলক বুলি। কিন্তু স্কোৱাছৰ ক্ষেত্ৰত দেখা গৈছে কি যে এইটো অলপ এক্সপেঞ্চিভ গেম, সেইকাৰণে ফটকৈ মানে প্লেয়াৰ পোৱাটো অলপ টান হয়। সকলোৱে বিচাৰে যে তেওঁলোকে টেবুল টেনিছ খেলিব, নহ'লে বেডমিণ্টন খেলিব, নহ'লে ছুইমিং কৰিব, নহ'লে ক্ৰিকেট খেলিব। মানে আজিকালি ইণ্টাৰেষ্ট সেই কেইটামান স্পৰ্টছতে সীমিত হৈ আছে। কিন্তু একেটাই বস্তু আমাৰ কৃষকৰ ক্ষেত্ৰতো মই কওঁ যে কেতিয়াবা দেখা যায় কৃষকে যদি আলু খেতি কৰে তো গোটেই আলু খেতিয়ে কৰি থাকে, এইকাৰণে আলুৰ দাম তেনেকৈ নাপায়। বা কোনোবাই বোলে ধানৰ খেতি কৰিছে, ধানৰ এই যে মিক্সড কাল্টিভেশ্যন যেনেকৈ কৰিব লাগে তেনেকৈ মিক্সড গেমছবিলাকতো ল'ৰা ছোৱালী যোগদান কৰিব লাগে। তেতিয়াহ'লে কি হয়, আমাৰ যেতিয়া আপোনাৰ চাব নেশ্যনেলৰ কাৰণে যেতিয়া বেডমিণ্টনৰ পৰা চিলেকশ্যন হ'ব 5,000 প্লেয়াৰৰ মাজত চিলেকশ্যন হ'ব। যদি টেবুল টেনিছৰ কাৰণে চিলেকশ্যন হয় তো ধৰা 3,000 প্লেয়াৰৰ মাজত চিলেকশ্যন হ'ব। কিন্তু যেতিয়া স্কোৱাছৰ চিলেকশ্যন হ'ব নেশ্যনেল গেমছৰ কাৰণে তেতিয়া 60জনৰ মাজত হ'ব চিলেকশ্যন, কাৰণ প্লেয়াৰ বহুত কম আছে। সেইকাৰণে চান্স অফ গেটিং নেশ্যনেল লেভেল এতিয়াও স্কোৱাছত বহুত বেছি হৈ আছে, স্কোপটো বহুত বেছি হৈ আছে, বহুতে গম নাপায়। সেইকাৰণে আমি বহুত চেষ্টা কৰি আছোঁ, আমি বিভিন্ন খেল পাতি আছোঁ। এটা ডাঙৰ ইভেণ্ট আমি পাতোঁ গোটেই বছৰত, সেইটো হৈছে ব্ৰহ্মপুত্ৰ স্কোৱাছ। সেইটো 3 ষ্টাৰ কেটেগৰী খেল এটা, আৰু তাতে গোটেই ভাৰতবৰ্ষৰ পৰা 300-350 প্লেয়াৰ্ছ আহে। 23তো পতা হৈছে, 24ত আকৌ হ'ব এতিয়া। তো 24তো হৈ গ'ল, এই জানুৱাৰী ফেব্ৰুৱাৰী মাহত হ'ল, হয়। এতিয়া 25ত হ'ব। আৰু এই যে খেলবিলাক যে আমি পাতোঁ তাতে আমি বহুত এডভাৰটাইজমেণ্ট কৰোঁ, তাৰপিছত আমি মানুহসকলক মাতোঁ, স্কুলবিলাকত ইনভাইট কৰোঁ, কিন্তু হ'লেও ক'ৰবাত আমি পিছুৱাই আছোঁ। আমাৰ এটা ভাল কোচ আহিছে বাহিৰৰ পৰা, আমাৰ লোকেল কোচো আছে, আমি ইমান ফেচিলিটি দি আছোঁ, কিন্তু প্লেয়াৰ আমি বঢ়াব পৰা নাই। সেইকাৰণে মই অনুৰোধ কৰিছোঁ আমাৰ যিসকল স্পৰ্টছ লাভাৰ আছে, আপোনালোকে আগবাঢ়ি আহক, স্কোৱাছ খেলক। খেলুৱৈ কম আছে, আহকচোন খেলক, ভাল বডি ফিটনেছ হ'ব। আৰু নেশ্যনেলতো যাবলৈ বহুত স্কোপ আছে, ইণ্টাৰনেশ্যনেল লেভেললৈ যাবলৈ বহুত স্কোপ আছে। আমাৰ 1-2জন ল'ৰা ছোৱালী এতিয়া ভাল কৰি আছে, আৰু বহুত কম সময়ত স্কোৱাছ আপুনি নেশ্যনেল লেভেল গৈ পাইছোঁ আমি। আমাৰ যোৱা বছৰতো নেশ্যনেলত আছিলে, তাৰ আগৰ বছৰতো নেশ্যনেল খেলিছে আমাৰ ল'ৰা ছোৱালীসকলে। সেইকাৰণে ভাল স্কোপ আছে। মই ভাবোঁ স্কোৱাছটো এটা ভাল ইভেণ্ট হিচাপে আগন্তুক দিনত হ'ব, কাৰণ 2028 চনৰ পৰা এইটো অলিম্পিকত ইভেণ্ট এটা হৈ যাব, তেতিয়া হয়তো আৰু পপুলাৰ হৈ যাব আমাৰ ধাৰণা। যিহেতু আপুনি অসম অলিম্পিকৰ বিষয়ববীয়া হিচাপে নিৰ্বাচিত হ'ল, গতিকে স্কোৱাছক লৈ যিখিনি ধৰি লওক অৰ্থনৈতিকভাৱে বা বিভিন্ন ধৰণৰ অভাৱ অভিযোগ থাকে, গতিকে আপুনি ডাইৰেক্টলি আপুনি অসম অলিম্পিকৰ মঞ্চত ক'বৰ কাৰণে সুবিধা লাভ কৰিব, এইটো এটা আপোনাৰ প্লাছ পইণ্ট হ'ব। স্বাভাৱিকভাৱে, কাৰণ এতিয়া যেতিয়া স্কোৱাছ আগতে অলিম্পিকত নাছিলে, এতিয়া অলিম্পিকত হোৱাৰ পিছত আৰু 2028 চনৰ আমি অলিম্পিকত আমি স্কোৱাছ খেল চাব পাৰিম, সেইকাৰণে নেচাৰেলি তাৰ ইম্পৰ্টেঞ্চ বাঢ়িব। আৰু মই এজন উপ সভাপতি হিচাপে এতিয়া আছাম অলিম্পিকত আছোঁ যে, নেচাৰেলি তাৰ এটা মাইলেজটো থাকিবই। শেষত অসমবাসীক উদ্দেশ্যে আপুনি কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব? যিহেতু আপুনি অসম অলিম্পিক সন্থাৰ নৱনিৰ্বাচিত এগৰাকী উপ সভাপতি, নিশ্চয়কৈ অসমবাসীৰ আপোনাক সহায় সহযোগ লাগিব, লগতে হোজাইবাসীৰো সহায় সহযোগ লাগিব। শেষত আপুনি কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব আমাৰ গো স্পৰ্টছ এনিৰ জৰিয়তে? চাওক, অসম নৰ্থ ইষ্টৰ লগত অসমত কিন্তু পটেঞ্চিয়েলটো বহুত আছে। ফুটবলে হওক, ক্ৰিকেটে হওক, টেবল টেনিছ, বেডমিণ্টন, তেনেকুৱা ছুইমিং, আপোনাৰ স্কোৱাছো, এটা মানে বহুত অপৰচুনিটি আছে। আৰু মই গাৰ্জিয়ানসকলক, পেৰেণ্টছসকলকো মই অনুৰোধ কৰিম যে তেওঁলোকৰ ল'ৰা ছোৱালীসকলক একদম সৰুৰ পৰা যেন স্পৰ্টছত ইনভলভ কৰে। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া গোটেই বিশ্বৰ লগত মিলি পেলাই এতিয়া দেখা গৈছে কি আমি স্পৰ্টছত বহুত নজৰ দিছোঁ। আমাৰ এজন স্কোৱাছ প্লেয়াৰ, ছোৱালী এজনী, তেখেত মানে স্কোৱাছ খেলি পেলাই যেতিয়া দিল্লী ইউনিভাৰ্চিটিত এডমিশ্যন ল'ব গ'ল, তেতিয়া 15 মাৰ্কছ মানে প্লাছ পাইছিলে, এক্সট্ৰা পাইছিলে 15টা মাৰ্ক, আৰু 15টা মাৰ্ক এক্সট্ৰা পোৱাৰ কাৰণে তেওঁ এটা ভাল কলেজত এডমিশ্যন ল'ব পাৰিছিল। সেইকাৰণে বহুত অপৰচুনিটি আছে, খেলিব লাগে, আৰু ল'ৰা ছোৱালীসকলক খেলিব দিব লাগে।
নিশ্চয়কৈ আপুনি বৰ সুন্দৰ কথা ক'লে। আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আগন্তুক সময়ৰ বাবে আপুনি সুন্দৰ কাম কৰি যাওক অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নতিৰ কাৰণে। তাৰ বাবে আমি গগৈ স্পৰ্টছ এনিৰ তৰফৰ পৰা শুভকামনা জ্ঞাপন কৰিলোঁ। থেংক ইউ সকলোকে শুভেচ্ছা থাকিল। থেংক ইউ ছ' মাছ। নিশ্চয়কৈ এয়া আছিল অসম অলিম্পিক সন্থাৰ নৱনিৰ্বাচিত উপসভাপতি, তেখেত হ'ল শিলাদিত্য দেৱ ডাঙৰীয়া। আমি তেখেতৰ লগত বহুখিনি আলোচনা কৰিলোঁ। আমি আশা কৰিম তেখেতে যিখিনি পৰিকল্পনা আৰু সপোন লৈ আগবাঢ়িছে সেই আগন্তুক সময়ত সাফল্যমণ্ডিত হওক। সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদ্যালয় চাই থাকিব গগৈ স্পৰ্টছ এনি। ধন্যবাদ।